হয় যি যোৱা 22 তাৰিখৰ ডক্টৰ সমীৰ আলী অধ্যাপক ডক্টৰ সমীৰ আলী ছাৰৰ অশ্লীল ভিডিঅ' ভাইৰেলৰ যি ঘটনা হৈছিলে এই ঘটনা সংক্ৰান্তত আমি গৰাইমাৰী ৰাজচক্ৰ চক্ৰবীয়া মহোদয়ক আমি পুকচুমীয়া গৰাইমাৰী শাখা ছাত্ৰ সন্থাৰ পৰা এখন লিখিত অভিযোগ দাখিল কৰিছিল যদিও আজিলৈকে আমাক কোনো ধৰণৰ তথ্য দিব পৰা নাই আৰু আনকি আমি মহাবিদ্যালয়ৰ প্ৰিন্সিপাল আব্দুল আৱাল সাহাবৰ লগত আমাৰ কথা হৈছিল তেখেতে আমাক আশ্বাস দিছিল যে আমি অহা 5-7 দিনৰ ভিতৰত আপোনালোকক মাতি আনি আমি কিবা এটা আলোচনা কৰিম কিন্তু আজিলৈকে কোনো ছাত্ৰ সংগঠনক মাতা হোৱা নাই আৰু হঠাৎ যোৱা 11 তাৰিখত যি আকৰ্গ সিদ্ধান্ত গ্ৰহণ কৰিলে এয়া আমি পুকচুমীয়া গৰাইমাৰী শাখা ছাত্ৰ সন্থাৰ পৰা গৰিহণা দিছো এয়া ছাত্ৰ সমাজৰ প্ৰতি ভাবুকি সৃষ্টি কৰিছে আৰু এই মানে নিলম্বন যদি অহা 12 ঘণ্টাৰ ভিতৰত যদি নিলম্বন প্ৰত্যাহাৰ নকৰে আমি পুকচুমীয়া গৰাইমাৰী শাখা ছাত্ৰ সন্থাৰ পৰা গণতান্ত্ৰিকভাৱে আন্দোলন কৰিবলৈ কিন্তু বাধ্য হ'ম আৰু এই ক্ষেত্ৰত নিলম্বিত হোৱা ছাত্ৰসকলৰ কোনো গাৰ্জেনৰ কথা হোৱা নাই কোনো জিবি ৰিজলিউশ্যন নোহোৱাকে হঠাৎকে এই সিদ্ধান্ত লোৱা হৈছে এয়া অবৈধ সিদ্ধান্ত বুলি আমি ভাবিছো আৰু আজি এই নিলম্বিত হোৱা ছাত্ৰ কেইজনৰ অভিভাৱক আৰু আমি প্ৰিন্সিপাল মহোদয়ৰ লগত আলোচনা কৰিবলৈ আহিছিলো যদিও আজি কলেজত প্ৰিন্সিপালৰ মানে অধ্যক্ষৰ ৰুম তলা ওলোমা দেখা পৰিলক্ষিত হ'ল আৰু কেইবাটা ডিপাৰ্টমেণ্টৰ মানে ৰুম তলা মাৰা আমাৰ দৃষ্টিগোচৰ হৈছে কিন্তু এই ক্ষেত্ৰত চৰকাৰী অনুযায়ী এজন অধ্যাপক বা এজন শিক্ষকৰ ডিউটি যি 10টাৰ পৰা 5টালৈকে হ'ব লাগিব বুলি আমি জানো সবে কিন্তু এই ক্ষেত্ৰত আমাৰ ফকৰুদ্দিন আলী আহমেদ মহাবিদ্যালয় কিন্তু আমি মানে অধ্যাপক সিমানখিনি দেখা নাই আৰু প্ৰত্যেকটা ডিপাৰ্টমেণ্টৰ তলা ওলোমা আমাৰ পৰিলক্ষিত হৈছে আপোনালোকে নিশ্চয় চাইছে ইয়াতে কিন্তু এই ক্ষেত্ৰত আমি হায়াৰ এডুকেশ্যন তথা ৰমেশ পেগু মহোদয়ক শিক্ষামন্ত্ৰীক আমি অনুৰোধ জনাওঁ যে এই কলেজখনৰ ওপৰত চোখা নজৰ দিয়ে অন্যথায় কিন্তু এই কলেজখন ধ্বংসৰ পথত গতি কৰিছে আৰু এই যি আমাৰ ফকৰুদ্দিন আলী আহমেদ মহাবিদ্যালয়ৰ প্ৰিন্সিপাল মহোদয় এই হিটলাৰী মানে ৰাজত্ব চলাইছে স্বৈৰতান্ত্ৰিক আৰু হিটলাৰী ৰাজত্ব ইয়াত চলিব দিয়া নহ'ব আমি ছাত্ৰ সমাজে ছাত্ৰ সন্থাই কেতিয়াও ছাত্ৰৰ ওপৰত অত্যাচাৰ মানৱিক অত্যাচাৰ আমি সহ্য নকৰোঁ তাৰিখত এফএমএত মহাবিদ্যালয়ৰ যি অধ্যাপক আছিল ডক্টৰ সমীৰ আলী অশ্লীল ভিডিঅ' ভাইৰেল হৈছিল ভাইৰেল হোৱাৰ ফলত আমি কামৰূপ জিলা সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ তৰফৰ পৰা এখন লিখিত অভিযোগ দাখিল কৰিছিলোঁ অধ্যক্ষ মহোদয়ৰ ওচৰত আজিলৈকে আমাক নজনাকৈ নসোধাকৈ দল সংগঠনৰ লগত আলোচনা নকৰাকৈ মানে হঠাৎ এটা সিদ্ধান্ত ল'লে আমাক আশ্বাস দিছিল যে আমি 7 দিনৰ সময় ল'লোঁ 7 দিনৰ ভিতৰত প্ৰত্যেক সংগঠনৰ 2-3জনকে মানুহ মাতি আমি আলোচনা কৰি আমি সিদ্ধান্ত ল'ম বুলি আমাক আশা দিছিল এতিয়ালৈকে আমাক কোনো ধৰণৰ মানে একো আমাক জনোৱা নাই হঠাৎকে মানে কালি পৰহি মানে 6জনকে ছাত্ৰক নিলম্বিত কৰিলে এই নিলম্বিত কৰাৰ ক্ষেত্ৰত আমি সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ তৰফৰ পৰা আমি গৰিহণা দিছোঁ ধিক্কাৰ জনাইছোঁ এই নিলম্বিত বৈধ হোৱা নাই যেহেতু নিলম্বিত কৰাৰ ক্ষেত্ৰত জিপি ৰিজলিউশ্যন লাগিব জিপিৰ ৰিজলিউশ্যন নোহোৱাকৈ নিলম্বিত কৰিছে আমি ইতিমধ্যে গম পাইছোঁ যেহেতু জিপি ৰিজলিউশ্যন নাই এইটো নিলম্বিত কৰা ছাত্ৰ 6জনক অবৈধভাৱে নিলম্বিত কৰিছে বুলি আমাৰ অনুমান হৈছে